পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চলটোৰ অতিৰিক্ত পানী বৈ যোৱা অন্যতম এক স্থল হৈছে ৰৰৈয়া জান। কিন্তু এই ৰৰৈয়া জানৰ ওপৰত এইবাৰ চকু পৰিছে ভূ মাফিয়াই। মোৰ সহযোগী দেখুৱাইছে এয়া যোৰহাটৰ বৰভেটিৰ সমীপত থকা ৰৰৈয়া জানৰ দৃশ্য। আৰু এই ৰৰৈয়া জানৰ এইবাৰ চকু পৰিছে একাংশ ভূ মাফিয়াৰ। আৰু এনেদৰে আচলতে RCCৰ দলং নিৰ্মাণ কৰা হৈছে এই প্ৰাকৃতিক জানটোৰ। কিয়নো এই দলংখন যদি নিৰ্মাণ কৰা হয়, জানটোৰ ইপাৰে থকা মাটিসমূহ আচলতে অধিক লাভত বিক্ৰী কৰিব পাৰিব ভূ মাফিয়াই। আৰু তাৰে গইনা লৈ এনেদৰে আচলতে প্ৰাকৃতিক জানটোৰ ওপৰত RCCৰ দলং নিৰ্মাণ কৰা হ'ল, যাৰ ফলশ্ৰুতিত এই অংশত পানী জমা হৈছে আৰু বিভিন্ন অঞ্চল পশ্চিম যোৰহাটৰ কেইবাটাও অঞ্চল আচলতে কৃত্ৰিম বানৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু কৃত্ৰিম বানৰ সমস্যাৰ অন্যতম হৈছে এইসমূহেই, কিয়নো এনেদৰে জানসমূহ বেদখল কৰি ভেটি দিয়া হৈছে তেওঁলোকৰ লাভৰ বাবে। এয়া ভূ মাফিয়াই, একাংশ ভূ মাফিয়াই এনেদৰে এই জানটোৰ ওপৰত নিৰ্মাণ কৰিছে এই RCCৰ দলংখন। কিন্তু এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ অনুমতি ল'ব লাগে, যদিও ভূ মাফিয়াই আমাৰ হাতত থকা তথ্য অনুসৰি ভূ মাফিয়াই এই দলংখন নিৰ্মাণৰ নামত আচলতে তেওঁলোকে কোনো ধৰণৰ অনুমতি লোৱা নাছিল। আৰু এই বিষয়ে জিলা প্ৰশাসনো অৱগত নহয়। কেইজনমান সচেতন যুৱক আছে, মই তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো নিজৰ মুনাফা লাভৰ বাবে একাংশ ভূ মাফিয়া কিমান তললৈ নামি যাব পাৰে সেয়া উদাহৰণ বহু আছে। এই জানটো আচলতে প্ৰাকৃতিক এটা জান। এই প্ৰাকৃতিক জানটোৰ ওপৰত এইবাৰ RCC দলং নিৰ্মাণ কৰা হৈছে। কিয় এনে কৰিছে বুলি ভাবে, বা আপোনালোক যেতিয়া জিলা আয়ুক্তৰ কাষ চাপিছিল, জিলা আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কি মন্তব্য কৰিছে? পোনপ্ৰথমে আপোনালোকৰ ND24ক আমাৰ সংযুক্ত যুৱ মঞ্চ অসমৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে কথা হ'ল কি, পশ্চিম যোৰহাট চাৰিঙীয়া ৰৰৈয়া জানৰ ওপৰত যি এই অবৈধভাৱে এখন ব্ৰিজ নিৰ্মাণ কৰিছে ভূ মাফিয়াই, এইখনৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সোধোতে জিলা প্ৰশাসনে কোনো ধৰণৰ একো অনুজ্ঞাপত্ৰ নাই বুলি ক'লে। আৰু নাই বুলি কোৱাৰ চৰ্তত আমি সকলো জাৰি ফুকাই চোৱাৰ পিছত গম পাইছোঁ যে যিটো কেনেল এক্ট আছিল, কেনেল এক্টৰ মতে কোনো প্ৰশাসনিক অৰ্ডাৰ লোৱা হোৱা নাছিল। আৰু যোৰহাট জিলাত এনেকুৱা জানত এনেকুৱা ব্ৰিজ বা এনেকুৱা জান বন্ধ কৰি দিয়াৰ ফলতে কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে আৰু এটা কথা চাব পাৰে যে এই জানটোক ইয়াৰ ওচৰে পাজৰে থকা প্ৰতিজন কৃষকৰ জলসিঞ্চনৰ এটা মাধ্যম হিচাপে ইয়াক গণ্য কৰা হয়, যাৰ কাৰণে আজি কৃষকসকল কিছু সমস্যাত পৰিব। দ্বিতীয় কথা হ'ল কি, এটা কোনো কেনেলৰ ওচৰত 100 মিটাৰ পৰ্যন্ত কোনো এক্টৰ মতে কোনো এখন ঘৰ বনাব নোৱাৰে বা কোনো এখন ব্যৱসায় প্ৰতিষ্ঠান বনাব নোৱাৰে। তেনে চৰ্তত ভূ মাফিয়াই কি কাৰণত এই ৰৰৈয়া জানৰ ওপৰত এখন অবৈধভাৱে ব্ৰিজ নিৰ্মাণ কৰিছে, কিহৰ মুনাফাৰ কাৰণে তেহেঁতি এই ব্ৰিজখন নিৰ্মাণ কৰিছে, সেই কথা জলসিঞ্চন বিভাগ তথা যোৰহাট প্ৰশাসনক অৱগত নহয়। আৰু প্ৰধানকৈ যোৰহাট জিলাৰ কিছু সংখ্যক বিষয়া ইয়াৰ লগত জড়িত আছে। আৰু অবৈধভাৱে বহুত ঠাইত এনেকুৱা ব্ৰিজ নিৰ্মাণ কৰিবৰ কাৰণে যোৰহাট জিলাৰ কিছু বিষয়াই অনুমতি দিছে বুলি আমি গম পাইছোঁ। আৰু ইতিমধ্যে আমি যোৰহাট জিলাৰ জিলা আয়ুক্তগৰাকীক এই কথা সুধিছিলোঁ, সোধোতে তেওঁলোকে কোনো ইয়াৰ বিষয়ে নাজানে আৰু অৱগত নহয়। গতিকে আমি অসম চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনক আমাৰ যুৱ মঞ্চ অসমৰ তৰফৰ পৰা এটাই জনাব বিচাৰিছোঁ যে এনে ভূ মাফিয়াৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰক। আৰু এনেকৈ অবৈধভাৱে যি এই নদীত বা কোনো জানত বা এই ৰৰৈয়া জানেই হওক বা অন্য যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত থকা জানবিলাকৰ ওপৰত যিদৰে অবৈধভাৱে এনেকৈ ব্ৰিজ নিৰ্মাণ কৰিছে, এই ব্ৰিজবিলাক সম্পূৰ্ণৰূপে নিষেধ কৰিব লাগে। আৰু ভূ মাফিয়াৰ দপদপনি সম্পূৰ্ণৰূপে যোৰহাটত বন্ধ কৰিব লাগে। আৰু আমি যদি এই ভূ মাফিয়াৰ এই ব্ৰিজখন সম্পূৰ্ণৰূপে বন্ধ নকৰে, সংযুক্ত যুৱ মঞ্চ অসমে ইয়াৰ বিপৰীতে এক বৃহৎ আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।